দখলদাৰীয়ে সংকুচিত কৰিছে সত্ৰৰ ভূমি। সদনত চৰকাৰী তথ্য ৰাজহ মন্ত্ৰী ভৱেশ কলিতাৰ। ৰাজ্যৰ কৃষ্টি সংস্কৃতিৰ পীঠস্থান সত্ৰ। এই সত্ৰসমূহৰ ভূমিয়ে এতিয়া সুৰক্ষিত নহয় অসমত। দীৰ্ঘদিন ধৰি দখলদাৰীৰ কবলত পৰি ক্ৰমাৎ সংকুচিত হৈ আহিছে সত্ৰৰ ভূমি। কোন সত্ৰৰ কিমান ভূমি বেদখল? সোমবাৰে বিধানসভাত কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে লিখিত ৰূপত কৰিছিল এই প্ৰশ্ন। উত্তৰত ৰাজহ মন্ত্ৰী ভৱেশ কলিতাই সদৰি কৰে এনেদৰে। ৬খন সত্ৰৰ ভূমিত ব্যাপক বেদখল। ১৫১ বিঘা ভূমি বেদখল ৬খন সত্ৰৰ। সেই অনুসৰি শ্যামৰাই সত্ৰৰ ৫০ বিঘা, আউনীআটী সত্ৰৰ ৫৪ বিঘা, পাতেকীবাৰী সত্ৰৰ ১২ বিঘা, শ্ৰী বিকুৰ আটাৰ সত্ৰৰ ২০ বিঘা, দক্ষিণপাট সত্ৰৰ ১৫ বিঘা আৰু ৰামৰাই কুঠিৰ ২ কঠা ৭ লেচা। কিন্তু চৰকাৰী তথ্যত নাই বৰপেটাৰ মইনগৰী সত্ৰৰ বেদখলৰ কথা, যি সত্ৰ বেদখল হোৱা বুলি উল্লেখ কৰি আহিছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মইনবাৰী সত্ৰৰ মাটি মুছলমানে বেদখল কৰি মুছলমানে যেনিবা গোটেই সত্ৰখিনি বেদখল কৰিছে। কিন্তু আজি মোৰ বিধানসভাত যিটো প্ৰশ্নৰ উত্তৰ আছিল, ইয়াতে দেখা গৈছে বিধানসভাত স্পষ্টভাৱে কোৱা হৈছে যে মইনবাৰী সত্ৰৰ কোনো মাটি বেদখল হোৱা নাই। গতিকে এইটো জ্বলন্ত উদাহৰণ যে এই চৰকাৰ মিছলীয়া চৰকাৰ একমাত্ৰ ভোটৰ অংকত ধৰ্মীয়ভাৱে মেৰুকৰণ কৰাৰ স্বাৰ্থত সদায় কথাবিলাক কোৱা হয়। ৰাজহ মন্ত্ৰীগৰাকীয়ে কোন সত্ৰৰ কিমান মাটি বেদখল হৈছে তাক উল্লেখ কৰিলেও সত্ৰসমূহ কেতিয়াকৈ বেদখলমুক্ত কৰিব তাক লৈ নিদিলে কোনো সুদুত্তৰ। উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসনকালতে ৰাজ্যত ব্যাপক ধৰণে বেদখল হয় সত্ৰৰ মাটি। ফলত কৃষ্টি সংস্কৃতিৰ পীঠস্থানসমূহলৈ আহি পৰে ব্যাপক ভাবুকি। বৰ্তমান চৰকাৰখনে সত্ৰৰ ভূমি বেদখলমুক্ত কৰিব বুলি বাৰে বাৰে কৈ আহিছে যদিও কাৰ্যত তৎপৰ হোৱা দেখা নাই। ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুল আৰু ৰিজুৰ সৈতে ৰমেন কলিতাৰ সহযোগত জোনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ।